সাবস্ক্রাইব কৰি দিয়ক আৰু ভিডিঅ'ৰ ক্লিপটো ভালকৈ চাই লওক বন্ধুসকল সকলোখিনি গম পাব। আমাৰ অসম চৰকাৰৰ কেবিনেট বৈঠক শেষ হৈছে আৰু আজিৰ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। আজি এটা সিদ্ধান্ত লোৱা হৈছিল অসমৰ তিনিটা জনগোষ্ঠীৰ ওপৰত। এই তিনিটা হ'ল মিচিং জনগোষ্ঠী, ৰাভা হাছং আৰু তিৱা জনগোষ্ঠী। এই তিনিওটা জনগোষ্ঠীৰ যি কাউন্সিল আছিলে, এই কাউন্সিলসমূহৰ বৰ্ধিত বিত্তীয় ক্ষমতা বা প্ৰশাসনিক ক্ষমতা বৃদ্ধিৰ কাৰণে এই তিনিওখন কাউন্সিলকে সাংবিধানিক মৰ্যাদা প্ৰদানৰ বাবে কেন্দ্ৰ চৰকাৰৰ গৃহ বিভাগলৈ এক প্ৰস্তাৱ প্ৰেৰণ কৰাৰ সিদ্ধান্ত আজি অসম কেবিনেটে গ্ৰহণ কৰে। এই প্ৰস্তাৱৰ জৰিয়তে তিনিওখন কাউন্সিলকে ৰাভা হাছং অট'নমাছ কাউন্সিল, মিচিং অট'নমাছ কাউন্সিল আৰু তিৱা অট'নমাছ কাউন্সিলক সাংবিধানিক মৰ্যাদা প্ৰদানৰ বাবে কেন্দ্ৰ চৰকাৰৰ গৃহ বিভাগলৈ অনুমোদন পঠায় আৰু এই অনুমোদন সাংবিধানিক মৰ্যাদা প্ৰদানৰ কাৰণে এই অনুমোদন পঠোৱা হয়। গতিকে তিনিওটা জনগোষ্ঠীৰ কাউন্সিলসমূহক যাতে তেওঁলোকৰ প্ৰশাসনিক দক্ষতা বাঢ়িব পাৰে, বিত্তীয় দক্ষতা বাঢ়িব পাৰে, যাতে কেন্দ্ৰৰ পৰা পুঁজি ইত্যাদি অনাৰ ক্ষেত্ৰত বা প্ৰশাসনটো সুন্দৰভাৱে চলোৱাৰ ক্ষেত্ৰত তেওঁলোক সহায়ক হয় আৰু সাংবিধানিক মৰ্যাদা প্ৰদান কৰাৰ কাৰণে আজিৰ কেবিনেটে প্ৰস্তাৱ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে। দ্বিতীয়তে আপোনালোকে জানে যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা নতুন আঁচনি, যি আঁচনিৰ জৰিয়তে আমি আত্মসহায়ক গোটৰ মহিলাসকলক ব্যক্তিগতভাৱে ব্যৱসায় উন্নতিকৰণৰ কাৰণে এক আঁচনি অনাৰ কথা ইতিমধ্যে আমি ঘোষণা কৰিছিলোঁ। সেই ঘোষণা অনুযায়ী আজিৰ কেবিনেটে মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযান নামেৰে এখন আঁচনি আনে আৰু ইয়াৰ গাইডলাইনসমূহ ঠিক কৰে। এই মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে আমাৰ আত্মসহায়ক গোটৰ মহিলাসকলক তেখেতসকলৰ ব্যৱসায় বৃদ্ধি বা যাৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি আগবঢ়াই নিব পাৰি তেনেকুৱা ধৰণৰ ব্যৱসায় বৃদ্ধিৰ কাৰণে প্ৰথম পৰ্যায়ত তেওঁলোকক 10,000 টকা অনুদান দিয়াৰ কথা কোৱা হয়। তাৰপিছত যিসকলে এই 10,000 টকা সঠিকভাৱে ব্যৱহাৰ কৰি তেওঁলোকৰ উপাৰ্জন বৃদ্ধি কৰিব, তেখেতসকলক ছেকেণ্ড ফেজত 25,000 টকাৰ লোন দিয়াৰ কথা আঁচনিত উল্লেখ থাকে আৰু এই লোনৰ 50% 12,500 টকা ৰাজসাহাৰ্য হিচাপে পাব। তাৰপিছত সেই 25,000 টকাও যিসকলে সুন্দৰভাৱে ব্যৱহাৰ কৰি তেওঁৰ ব্যৱসায়টো আগবঢ়াই লৈ যায়, তেখেতসকলক তৃতীয় পৰ্যায়ত 50,000 টকা আৰু এই 50,000 টকাৰ যিটো সুতৰ যিটো ইণ্টাৰেষ্ট ছাবভেনশ্যন বুলি কোৱা হয়, সুতটো মাফটোক আমাৰ চৰকাৰৰ ফালৰ পৰা বা সাহাৰ্য হিচাপে দিয়া হ'ব। গতিকে মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযান আঁচনিৰ জৰিয়তে আমাৰ গ্ৰাম্যাঞ্চলত থকা যিসমূহ ছেল্ফ হেল্প গ্ৰুপ আছে, আত্মসহায়ক গোট আছে, এই আত্মসহায়ক গোটত প্ৰায় 39 লাখ মহিলা ইয়াত আত্মসহায়ক গোটৰ সদস্য হিচাপে আছে। এই 39 লাখ মহিলাৰ কাৰণে এই আঁচনিখন অনা হৈছে মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযান। এই মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে প্ৰথম পৰ্যায়ত এই মহিলাসকলে 10,000 টকা তেওঁলোকে লাভ কৰিব। এই 10,000 টকা তেওঁলোকে গ্ৰেণ্ট হিচাপে ৰাজসাহাৰ্য হিচাপে পাব। তাৰপিছত তেখেতসকলে ব্যৱসায়টো ভালধৰণে কৰি নিলে, আগবঢ়াই নিলে আকৌ 25,000 টকা বেংকৰ পৰা লোন হিচাপে পাব। তাৰ 50% 12,500 টকা ৰাজসাহাৰ্য হিচাপে অসম চৰকাৰে দিব আৰু তাৰপিছত তেওঁ ব্যৱসায়টো আৰু আগবঢ়াই নিয়াৰ লগে লগে থাৰ্ড ইনষ্টলমেণ্ট 50,000 টকা পাব, য'ত ইণ্টাৰেষ্ট ছাবভেনশ্যন বা তেওঁলোকৰ সুতৰ যিটো মাফ, সুতটো মাফ কৰি দিয়া হ'ব। গতিকে এই ধৰণে মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে আজিৰ এই এটা নতুন মহিলাসকলক আগবঢ়াই নিয়া নাৰী সবলীকৰণ আৰু গ্ৰাম্য অৰ্থনীতিক আগুৱাই নিয়াৰ এক সুন্দৰ অভিযান আৰম্ভ কৰা হ'ল, যি অভিযান অহা 16 জানুৱাৰীৰ পৰা ইয়াৰ পত্ৰ দিয়া হ'ব। 16 জানুৱাৰীৰ পৰা মহিলাসকলে আবেদন কৰিব পাৰিব। 1 মাহৰ কাৰণে এই প্ৰপত্ৰ দিয়া হ'ব। 1 মাহ তেওঁলোকে আবেদন কৰিব আৰু 16 জানুৱাৰীৰ পৰা এই প্ৰপত্ৰ পাব আৰু 16 জানুৱাৰীৰ পৰা আবেদন আৰম্ভ হ'ব। তাৰ এই গোটেই ব্যৱস্থাটোত
যি বাছনি প্ৰক্ৰিয়া হ'ব ইয়াত প্ৰতিখন জিলাৰ অভিভাৱক মন্ত্ৰী তাত অধ্যক্ষ হিচাপে বা সভাপতি হিচাপে থাকিব আৰু আয়ুক্ত ডাঙৰীয়া ইয়াৰ মেম্বাৰ ছেক্ৰেটাৰী হিচাপে থাকিব। গতিকে আজিৰ এই মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানে নিশ্চয়কৈ অসমৰ নাৰী সবলীকৰণৰ ক্ষেত্ৰত আৰু গ্ৰাম্য অৰ্থনীতিৰ উন্নয়নৰ ক্ষেত্ৰত এক অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আমি আশা ৰাখিছোঁ। অভিভাৱক মন্ত্ৰী এই আঁচনিখনৰ জিলাভিত্তিক যিটো নিৰ্বাচন হেৰি থাকিব তাৰ অধ্যক্ষ হিচাপে থাকিব আৰু আয়ুক্ত ডাঙৰীয়া তাৰ মেম্বাৰ ছেক্ৰেটাৰী হিচাপে থাকিব। আপোনালোকে জানে যে আমাৰ চৰকাৰে প্ৰতি বছৰে আমাৰ অসমৰ যিটো সৰ্বোচ্চ অসামৰিক সন্মান এই সন্মান দি আহিছে অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ। আজিৰ কেবিনেটে এই অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱৰ কাৰণে যিসকল মানে লোকক নিৰ্বাচন কৰা হয় সেই সম্পৰ্কে কেবিনেটত বিস্তৃতভাৱে আলোচনা হয় আৰু অহা মাঘ বিহুৰ দিনাখন মাঘ মাহৰ 1 তাৰিখে মাঘ বিহুৰ দিনাখনে এই তালিকা ঘোষণা কৰা হ'ব। গতিকে অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱৰ যি বঁটা আমি দিওঁ অহা মাঘ মাহৰ 1 তাৰিখে মাঘ বিহুৰ দিনাখনে এই বঁটা ঘোষণা কৰা হ'ব আৰু ফেব্ৰুৱাৰী মাহত এই বঁটা আমাৰ চৰকাৰে প্ৰদান কৰিব। দ্বিতীয়তে আপোনালোকে জানে যে অহা 22 জানুৱাৰীত আমাৰ সকলো ভাৰতীয়ৰ কাৰণে এটা গৌৰৱৰ দিন। অহা 22 জানুৱাৰীত ৰাম মন্দিৰৰ পুনৰ নিৰ্মাণৰ কাম শুভাৰম্ভণি হ'ব বা পুনৰ নিৰ্মাণৰ দুৱাৰ মুকলি হ'ব। গতিকে ৰাম মন্দিৰৰ সেই পবিত্ৰ দিনটোত অসম চৰকাৰে অসম ৰাজ্যত ড্ৰাই ডে ঘোষণা কৰিছে। গতিকে এই ৰাম মন্দিৰৰ পবিত্ৰ দিনত অসম চৰকাৰে সেইদিনাখন ড্ৰাই ডে হিচাপে ঘোষণা কৰিছে। এইটো এটা সিদ্ধান্ত আজি লোৱা হৈছে। দ্বিতীয়তে আপোনালোকে জানে যে আমাৰ যিসমূহ অমৃত সৰোবৰ কৰা হৈছিলে আমি অত্যন্ত আনন্দিত যে আমাৰ চৰকাৰে যি ধৰণৰ অমৃত সৰোবৰৰ পৰিকল্পনা কৰি প্ৰত্যেকখন গাঁও পঞ্চায়তত অমৃত সৰোবৰ কৰা বা গাঁৱত অমৃত সৰোবৰ কৰাৰ পৰিকল্পনাই বহুত নতুনকৈ অমৃত সৰোবৰ কৰা হৈছিল। তাৰ অধিকাংশই সম্পূৰ্ণ হৈছে। মাত্ৰ 150টামান অমৃত সৰোবৰ অনগোয়িং হৈ আছে। সেইখিনি কামো এই জানুৱাৰী মাহৰ ভিতৰতে কমপ্লিট হৈ যাব। গতিকে অমৃত সৰোবৰসমূহ সম্পূৰ্ণ হোৱাৰ লগে লগে ইয়াৰ সুন্দৰভাৱে যাতে ইয়াক ৰেছপনচিবিলিটি কোনে ল'ব আৰু কি ধৰণে চলিব এই কথাখিনি আজি আলোচনা কৰা হয় আৰু এই আলোচনা মৰ্মে যিসমূহ শিক্ষানুষ্ঠানত পৰিসৰত এই অমৃত সৰোবৰ কৰা হৈছে বা ক'ৰবাত ধৰ্মানুষ্ঠানত কৰা হৈছে বা টি গাৰ্ডেন এৰিয়াত বা গভৰ্ণমেণ্ট ৰেজিষ্টাৰ লেণ্ডত কোঅপাৰেটিভ ছ'চাইটি লেণ্ডত য'তে কৰা হৈছে তাতে তেওঁলোককে সেই মেনেজমেণ্টৰ দায়িত্ব মানে ক'ৰবাত যদি শিক্ষানুষ্ঠানত কৰা হৈছে সেই শিক্ষানুষ্ঠানখনে সেই অমৃত সৰোবৰটোৰ মেনেজমেণ্ট কৰিব বা ৰিলিজিয়াছ ইনষ্টিটিউশ্যন ক'ৰবাত মন্দিৰত মছজিদত নামঘৰত কৰিছোঁ তেওঁলোকে এইটো কৰিব। ক'ৰবাত কোঅপাৰেটিভ ছ'চাইটিৰ ঠাইত কৰিছোঁ তাত কৰিব। ফৰেষ্ট ভিলেজত ফৰেষ্টত য'ত কৰিছোঁ যি ফৰেষ্ট ভিলেজৰ ফৰেষ্ট একমতে সেই ফৰেষ্ট ভিলেজাৰসকলো যদি তাত দায়িত্ব থাকে তেতিয়া তেওঁলোকে সেই মেনেজমেণ্ট কৰিব। এনেকুৱা ধৰণে টি গাৰ্ডেন এৰিয়াত কৰাখিনি টি গাৰ্ডেন মেনেজমেণ্টক দিয়া হ'ব। এই ধৰণে এটা সিদ্ধান্ত লোৱা হয় আৰু এই গোটেই ব্যৱস্থাটো যাতে অমৃত সৰোবৰবিলাক সুন্দৰভাৱে মেনেজমেণ্ট হৈ থাকিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত আজিৰ কেবিনেটত লোৱা হৈছে। আজিৰ কেবিনেটে আৰু এটা সিদ্ধান্ত লৈছে যে নিৰ্বাচনৰ সময়ত আমাৰ পঞ্চায়ত নিৰ্বাচনৰ সময়ত ডিউটিৰ সময়ত যদি কোনো লোক নিহত হয় বা ইনজুৰি হয় নিহত হয় তেওঁলোকৰ নেক্সট অফ কিন তাৰ উত্তৰাধিকাৰীৰ যিটো ব্যৱস্থা সেইটো আমাৰ পঞ্চায়ত ইলেকশ্যনসমূহত নাছিলে। গতিকে সেই আগৰ অন্য ইলেকশ্যনত যি ধৰণে ব্যৱস্থা থাকে পঞ্চায়ত ইলেকশ্যনতো নিৰ্বাচনৰ সময়ত যদি কাৰোবাৰ এনেকুৱা ধৰণৰ মৃত্যু হয় তেওঁলোকৰ নেক্সট অফ কিন মানে প্ৰকৃত উত্তৰাধিকাৰীজনে সেই ধৰণৰ অন্য নিৰ্বাচনত যেনেদৰে পায় সেই কেন্দ্ৰ চৰকাৰৰ বা ষ্টেট ইলেকশ্যনৰ নিৰ্বাচনসমূহতো যেনেদৰে পায় সেই একে হাৰতে দিয়াৰ এক সিদ্ধান্ত গ্ৰহণ কৰে। মানে যোনে দায়িত্বত পাব এইটোতো চৰকাৰী কৰ্মচাৰী হ'বই আৰু আজি অসম চৰকাৰে এটা অত্যন্ত গুৰুত্বপূৰ্ণ ফুড ছিকিউৰিটি ৰুলছৰ আছাম ফুড ছিকিউৰিটি ৰুলছ
2022 এটা সংশোধন আসাম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তখিনি আপোনালোকে চাব পাৰিলে আৰু বহুত গুৰুত্বপূৰ্ণ সিদ্ধান্ত এই সিদ্ধান্তসমূহৰ বাবে আপোনালোকে সাধাৰণতে ভিডিঅ'টো ফুল চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ অসম চৰকাৰৰ ফালৰ পৰা আসাম কেবিনেটত বহুত ভাল ভাল সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অসমৰ সাধাৰণতে নিবনুৱাসকলৰ বাবে অসমৰ সাধাৰণতে 39 লাখ মহিলাসকলৰ বাবে আৰু গাঁও অঞ্চলৰ মহিলাসকলে বেছিকৈ পাব আৰু আপোনাৰ চহৰ অঞ্চলৰ মহিলা আছে আপোনালোকৰ সাধাৰণতে 3 লাখ আৰু আপোনালোকৰ সাধাৰণতে 36 লাখ সাধাৰণতে মহিলা হৈছে আপোনালোকৰ সাধাৰণতে গাঁও অঞ্চলত বন্ধুসকল 39 লাখ মহিলা 39 লাখ প্লাছ মহিলাক সাধাৰণতে যিটো আত্মসহায়ক গোটৰ ফালৰ পৰা 10,000 টকা দিয়া হ'ব 100% দিয়া হ'ব কেবিনেট গ্ৰহণ কৰা হৈছে আৰু মই ইতিমধ্যে যোৱা ডিচেম্বৰ মাহতে জনাইছিলোঁ যে জানুৱাৰী মাহত কেবিনেটে এই সিদ্ধান্তখন গ্ৰহণ কৰিব 100% যিসকলে ভিডিঅ' আগৰ পৰা চাই তেওঁলোকে গম পাইছে বন্ধুসকল মই কৈছিলোঁ যে 40 লাখ মহিলাক সাধাৰণতে 10,000 টকা যিটো দিয়া হ'ব সেইটো সাধাৰণতে জানুৱাৰী মাহতে কেবিনেট গ্ৰহণ কৰাব আৰু জানুৱাৰী মাহতে টকাসমূহ দিয়া হ'ব ফৰ্ম ফিল আপ হ'ব বন্ধুসকল সঁচাকৈ সেইটোৱে হ'ল বন্ধুসকল মই কাৰণ অলপ হ'লেও গম পাওঁ কাৰণ এই ভিডিঅ'সমূহ আপোনালোকৰ সাধাৰণতে 2020 চনৰ পৰা মই ভিডিঅ' বনাই আছোঁ বন্ধুসকল 20 চনৰ 20, 21, 22, 23 মোটামুটি সাধাৰণতে 4 বছৰ কমপ্লিট হৈ গৈছে মই ভিডিঅ' বনাওঁটো বন্ধুসকল 4 বছৰ কমপ্লিট হৈ গৈছে মই ভিডিঅ' বনাওঁ আৰু মই ইউটিউবত ছাকচেছ হ'ব পৰা নাছিলোঁ কিন্তু পিছত হৈ গ'লোঁ বন্ধুসকল আপোনালোকৰ ছাপোৰ্ট মৰম আশীৰ্বাদত আৰু ভগৱানৰ সাধাৰণতে আশীৰ্বাদ আৰু আপোনালোকৰ ছাপোৰ্ট মৰমৰ বাবে সাধাৰণতে মই ইমানখিনি আগুৱাব পাৰিছোঁ বন্ধুসকল ইমান ছাপোৰ্ট মৰম আশীৰ্বাদ সকলোক মোৰ অন্তৰৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ বন্ধুসকল ইতিমধ্যে মই গম পাইছিলোঁ যে সাধাৰণতে ডিচেম্বৰ মাহতে যে জানুৱাৰী মাহতে কেবিনেট কি সিদ্ধান্ত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব সঁচাকৈ সাধাৰণতে মহিলাসকলৰ বাবে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু মহিলাসকলৰ বাবে সাধাৰণতে এইটো আত্মসহায়ক গোটৰ 39 লাখ মহিলাক প্লাছ সাধাৰণতে মহিলাক সাধাৰণতে এইটো সিদ্ধান্ত গ্ৰহণ কৰিছে বহুত ভাল পাইছোঁ আৰু অসম চৰকাৰৰ যিকোনো কেবিনেট আপডেটৰ হওক মোৰ চেনেলৰ পৰা পাই থাকিব যিকোনো খবৰৰ হওক পাই থাকিব আৰু অসমৰ যিটো গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি আছে 12,600 22 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে তাৰে এডমিট কাৰ্ড হওক ৰিটেন এক্সাম হওক বাইবাই হওক যিকোনো খবৰ আপডেট নিউজ নোটিছ সকলোবোৰ মোৰ চেনেলৰ পৰা পাই থাকিব 100% পাব মই কৈছোঁ 100% সকলো আপডেট মোৰ চেনেলৰ পৰা পাব বন্ধুসকল কিন্তু আপোনালোকৰ সাধাৰণতে মই কৈছোঁ যে অসমৰ যিকোনো গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিৰ ওপৰতে হওক অসম পুলিচৰ ওপৰতে হওক সকলো আপডেট মোৰ চেনেলৰ পৰা পাই থাকিব সকলোক মই অনুৰোধ জনাই দিম ছাপোৰ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু অসম চৰকাৰ যিটো গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি আছে সেইটোৰ পৰীক্ষা আপোনালোকৰ সাধাৰণতে আপোনাৰ আগষ্ট মাহত অনুষ্ঠিত হ'ব তাৰ আগতে নহয় কাৰণ ইলেকশ্যনৰ পিছতে সকলো হ'ব আৰু ল'ৰা ছোৱালী বেছিকৈ এপ্লাই কৰিছে লাখে ল'ৰা ছোৱালী এপ্লাই কৰিছে এইবোৰ এপ্লাই কৰোঁতে অলপমান সময় লাগিছে বহুত দিন 1.5 মাহ সময় লাগিছে এডমিট কাৰ্ডৰ কাম বহুত সময় লাগিব আৰু 18 জানুৱাৰী তাৰিখলৈ আপোনাক শুদ্ধ কৰিবলৈ অপশ্যন দিয়া হৈছে ইতিমধ্যে আৰু সকলো শুদ্ধ কৰিব পাৰিব বন্ধুসকল সকলো ছাপোৰ্ট মৰম আশীৰ্বাদ বিচাৰিছোঁ সকলোৱে মই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব আশীৰ্বাদ জনাব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ সাধাৰণতে ইতিমধ্যে মোৰ সকলো ভিডিঅ' শুদ্ধ সহকাৰে চাব আৰু সকলো মই অনুৰোধ জনাই দিম চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলো খবৰ সকলো আপডেট মোৰ চেনেলৰ পৰা পাবলৈ সক্ষম হ'ব সকলোৱে ছাপোৰ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।